আমাৰ চুতীয়া গাঁৱৰ যুৱ সমাজৰ উদ্যোগত, চুতীয়া গাঁও নহয় একচুৱেলি চুতীয়া খণ্ডৰ 9খন গাঁৱৰ যুৱ সমাজৰ উদ্যোগত আজি আমি এই বিনুৱাজী মধ্য ইংৰাজী বিদ্যালয় প্ৰাংগণত এদিনীয়া কাৰ্যসূচীৰে আমি ৰঙালী বিহু আজি উদযাপন কৰিছোঁ। উক্ত কাৰ্যসূচীত আমাৰ ৰাতিপুৱাৰ পৰা বয়োজ্যেষ্ঠ ব্যক্তিক আমি সেৱা ধৰা, কণ কণ মইনাহঁতৰ অলপমান বিহু নৃত্য, ঢোল বাদন এইবিলাক প্ৰতিযোগিতা, এতিয়া হুঁচৰি বিহু, জেং বিহু এইবিলাক আমি ৰাখিছোঁ। তাৰ মাজতে আমাৰ বিহুখনত আমি দূৰণিৰ পৰা আমন্ত্ৰণ কৰি আনিছোঁ 5 দিনীয়াকৈ বিহু, দুপৰীয়া শিৱসাগৰৰ বিহু হুঁচৰি, যুৱতী হুঁচৰি বিহু যোৰা, এনেকৈ ধৰি 5 ঘৰত বিহু, আৰু লগতে আমি সন্ধিয়ালৈ মানস ময়ূৰ আৰু তেওঁৰ সহযোগী শিল্পীক আমি আমন্ত্ৰণ কৰি আনিছোঁ আমাৰ সংস্কৃতি সন্ধিয়াৰ বাবে। সহযোগিতা বহুত ধুনীয়াকৈ পাইছোঁ। স্থানীয় যিমান ৰাইজ আছে গেলেকী অঞ্চলৰ পৰা স্বতঃস্ফূৰ্তভাৱে আমাক সঁহাৰি জনাইছে। আমি কাকো ক'ব লগা হোৱা নাই যে বিহুখনৰ কাৰণে আমাক কিবা এটা দিয়ক, আহি আমাক নিজে নিজে সহায় কৰিছে। আমি ইয়াৰ কাৰণে বহুত উৎফুল্লিত হৈছোঁ। আমি অনাগত দিনত আৰু এবাৰ বিহু পাতিবলৈ, আৰু অলপ ডাঙৰকৈ বিহু পাতিবলৈ আমি সাহস পাইছোঁ। স্থানীয় ৰাইজলৈ বিশেষ আহ্বান, আমি আজি যেনেকৈ ইমান ধুনীয়াকৈ বিহুখন আয়োজন কৰিব পাৰিছোঁ, অনাগত দিনত আমি যাতে তাতকৈ ডাঙৰ ভালকৈ বিহু পাতিব পাৰোঁ, তাৰ বাবে যাতে আমাক খুবেই সহায় কৰি যায়। আমি সুচাৰুৰূপে দায়িত্ব পালন কৰাত ক'ৰবাত হয়তো কেতিয়াবা অকণমান ভুল ভ্ৰান্তি হ'ব পাৰে, তাৰ কাৰণে সমূহ ৰাইজৰ ওচৰত আমি ক্ষমা প্ৰাৰ্থনা বিচাৰিছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।